উজনিত সহায়ৰ আঁৰত বদৰুদ্দিন আজমলৰ আছে গোপন অভিসন্ধি। আজমলৰ গোপন অভিসন্ধি বুজি পাব লাগিব অসমীয়া খিলঞ্জীয়াই। বিমল বৰাৰ পিছত আজমলৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। আজমলৰ লক্ষ্য অসমীয়াক দ্বিতীয় শ্ৰেণীৰ নাগৰিক সজোৱা বুলি অভিযোগ কৰিছে দিলীপ শইকীয়াই। স্বাধীনতা দিৱসৰ দিনাই আজমলক জাতিৰ শত্ৰু আখ্যা দি শিৱসাগৰবাসীক 500 টকাত বিক্ৰী নহবলৈ আহ্বান জনাইছিল মন্ত্ৰী বিমল বৰাই। আজমলক লৈ বিমল বৰাই কৰা বাক্যবান সন্দৰ্ভত মন্তব্য কৰি দিলীপ শইকীয়াই ক'লে বিমল বৰাই বহু দূৰলৈ চিন্তা কৰি কালি এই কথা কৈছে। লগতে 500 টকা দি সহায় কৰিছে বুলি সৃষ্টি কৰা নেৰেটিভত উতি ভাহি গ'লে নহ'ব বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই। ডাঙৰীয়া অলপ পিছলৈ উভতি চাইছে নিশ্চয়। গোটেই অসমৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ যিটো শংকা আছিল, সেই শংকাটো আজিৰ পৰা হয়তো 90 বছৰ আগত C.S. মুলানৰ নিচিনা এজন ব্ৰিটিছ বিষয়াই শংকা ব্যক্ত কৰিছিল। গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াই ৰাইজক সহায় কৰিব পাৰে, ৰাইজক দান দিব পাৰে, তাত কোনো আপত্তি নাই। কিন্তু আজমল ডাঙৰীয়াৰ যিটো হিডেন এজেণ্ডা, ভিতৰৰ যিটো এজেণ্ডা, সেই এজেণ্ডাটো অসমীয়াই বুজি নাপালে কোনে বুজি পাব? অসমীয়াই মানে খিলঞ্জীয়া অসমীয়া। কাৰণ IMDT আইন বাতিল হোৱাৰ সমান্তৰালভাৱে আজমল ডাঙৰীয়াই এই সন্দেহযুক্ত লোকসকলক লৈ তেওঁলোকৰ সংৰক্ষণ সুৰক্ষাৰ বাবে AIUDFৰ নিচিনা এটা ৰাজনৈতিক দল গঠন কৰিছিল আৰু তেওঁ তাৰ নেতৃত্ব লৈছিল। গতিকে এটা সম্পূৰ্ণ সাম্প্ৰদায়িক দৃষ্টিভংগীৰে অসমৰ খিলঞ্জীয়া মানুহৰ যাতে সদায় দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিব পৰা যায়, তেওঁলোকৰ যাতে সংখ্যা দিনক দিনে বাঢ়ি যায়, এই ধৰণৰ এটা গভীৰ ষড়যন্ত্ৰ সন্মুখত ৰাখি আজমল ডাঙৰীয়াই AIUDF দল গঠন কৰিছে। জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব, এই পবিত্ৰ মঞ্চৰ পৰা কৈছো, মুকলিকে ভাৱে কৈছো। AIUDF গঠন কৰিলে উদ্দেশ্য কি? যিসকলৰ আগ্ৰাসনৰ কাৰণে অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠী ৰীতি নীতি কৃষ্টি সংস্কৃতি বিপদাপন্ন হৈছিলে। 860 জন মানুহৰ শ্বহীদ হ'ব লগা হৈছিল। হাজাৰ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী হত্যাৰ মুখামুখি হ'ব লগা হৈছিল, ধৰ্ষিত হ'ব লগা হৈছিল, পংগুত্বৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বদৰুদ্দিন আজমলে AIUDF জন্মগ্ৰহণ কৰে। জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব, এই পবিত্ৰ মঞ্চৰ পৰা কৈছো, মুকলিকে ভাৱে কৈছো। কাৰণ তেওঁৰ বা সেই মানুহবিলাকৰ উদ্দেশ্য কি জনা দৰকাৰ আছে। হয়, আন্তৰিকতাৰে গ্ৰহণ কৰো, চৰকাৰৰ প্ৰতিখন আঁচনি তেনেধৰণে হয়। কিন্তু এই দলটো জন্ম কিয় হৈছিল সেই কথাও আমি ক'ব লাগিব। এই দল কিয় জন্ম হৈছিল এই স্বাধীনতা দিৱসৰ সময়তে অসমে আলোচনা কৰিব লাগিব। যদি মই আলোচনা নকৰো, আপুনি আলোচনা নকৰে, হয়তো নতুন প্ৰজন্মই পাহৰি যাব আৰু হয়তো বুকুত আঁকোৱালি ল'ব। আৰু যিদিনাখন বুকুত আঁকোৱালি ল'ব, এই যে শ্বহীদ তৰ্পণ কৰিলো আহিয়ে শ্বহীদ প্ৰণামো তোমাক, এই শ্বহীদসকলৰ প্ৰতি অপমান হ'ব। আজমলৰ ভৰিত ধৰা বিষয়টো চৰ্চা হ'ব নালাগে, ভৰিত ধৰাটো বাধ্য কৰাও বুলিও ভাবিব নালাগে। আজমলৰ ভৰিত সেৱা কৰি 500 টকা লোৱা প্ৰসংগক লৈ অসমৰ ইজনৰ পাছত সিজন মন্ত্ৰী সৰব হৈ পৰাৰ সময়তে মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ এই মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। মানে মনৰহে ভাৱ, কেতিয়া কোনে কাক ভৰি চুৱে কিয় চুৱে, এই পৰিস্থিতিয়ে কয় শ্ৰদ্ধাৰ প্ৰতি। গতিকে আমাৰ মানুহবিলাকতো তেনেকুৱা নহয়। গতিকে তাত যেতিয়া তেনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছে, বাধ্যত বুলিও ভাবিব নালাগে, কোনোবাই কৰিব একদম দিছে বুলিও ভাবিব নালাগে। সেইটা হ'ল তাৰ মানে এই সময়ত এই মানুহৰ মনত কি উপজিছে তাৰ চিটুৱেশ্যনটোহে ক'ব। আমিওতো ক'ৰবাত গ'লে কোনোবাই কথা নাই বাৰ্তা নাই পটককৈ মানে সেৱা কৰে, বাধা দিলেও। গতিকে এইটোতো তেওঁৰহে মনৰ কথা। গতিকে সেইবিলাক মানে ক'ৰবাত কিবা এটা কাৰণত এইটোত হৈ গৈছে, তাক লৈ মই ভাবোঁ আমি চবে চৰ্চা কৰি থকাটো উচিত।
নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত AIUDF দলৰ প্ৰাৰ্থী থাকিব 2-3 জনৰ নাম চৰ্চাত আছে কোনে পাব এতিয়াও থিৰাং হোৱা নাই আমি প্ৰাৰ্থী দিলেই এবাৰ জিকিম হোজাইত সংবাদমেলত এই মন্তব্য কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে কংগ্ৰেছৰ 8-9 জন বিধায়ক শীঘ্ৰে বিজেপিত যাব বুলি মন্তব্য কৰিছে আজমলে নিজৰ সাম্ৰাজ্য এৰি উজনিত নাযাও তাত আমাৰ মানুহ 10% আছে তামিলনাডুৰ পৰা অহা দলৰ জৰিয়তে উজনিত প্ৰথম অৱস্থাত আজমল কা সংসাৰ নামৰ 100টা ঘৰ নিৰ্মাণ কৰাৰ ঘোষণা কৰিছে আজমলে এই সিটটো 100% আপোনালোকে দুৱাৰ ৰাখক 3 মাহৰ ভিতৰত আমাৰ এজন কেণ্ডিডেট এজন আমাৰ প্ৰাৰ্থী ৰাজ্যসভাত লোকসভাত গৈ আছে ইনশাআল্লাহ we are getting a permanent member of parliament in Assam in Lok Sabha ইয়াৰডিফৰ পৰা কাক প্ৰাৰ্থী দিব নিশ্চিত হৈছে ইয়াৰডিফৰ পৰা কাক প্ৰাৰ্থী দিব নিশ্চিত হৈছে বাজাৰত ওড়িশাৰ ৰিজাল্ট কৰিবৰ কথা 2-3জন আমাৰ লাইনত আছে এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই ডক্টৰ আদিত্য লাংথেকাৰ নামো শুনিছে আব্দুর রহমানের নামও উঠিছে কিন্তু দেখা যাব টাইম আহিলে আমিও একদম ডিপলি অবজারভেশন কৰি আছো কাক দিলে ভাল হ'ব কোনে বেশি জিখার সম্ভাৱনা আছে খালাস উইনিং পার্টস কার বাস পাৰ্টিটো নিশ্চিত হোৱা নাই স্যাৰ আমি তো দিম খেলিম কাক দিব না না দিম খেলিম আমি জিকিম এইটোও ক্লিয়ার ইনশাআল্লাহ বাকি খালি নামটো বাকি আছে 1 2 3 হৈ যাব কিয় আজমল অবিহনে নগাঁও দখল কৰিব কংগ্ৰেছে নগাঁও উপনিৰ্বাচনক লৈ প্ৰবল আত্মবিশ্বাসী হৈ আছে গৌৰৱ গগৈ স্পষ্ট উত্তৰ বেছি বহলাই কোৱা প্ৰয়োজন নাই AIUDFৰ তেওঁলোকৰ যিয়ে সিদ্ধান্ত তেওঁলোকৰ ৰাজনীতি অসমৰ মানুহে চুকে কোণে বুজি পায় AIUDF দলৰ ৰণকৌশল আজি একো সলনি হোৱা নাই আগতে যিদৰে বি টিম আছিল এতিয়াও বি টিম হৈ আছে তো সেইকাৰণে AIUDF দলক চাই আমি আমাৰ ফালৰ পৰা কিবা সিদ্ধান্ত ল'ব লাগে আমি নাভাবোঁ আমাৰ মূল কথা হ'ল যে আমি চাই আছোঁ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগলৈ নিৰ্বাচন কেতিয়া হ'ব সেইখিনি কথা আমাক জনাওক এই প্ৰশ্ন আগতেও সোধা গৈছে আৰু এই প্ৰশ্নৰ উত্তৰ বিভিন্ন সময়ত আমি দি আহিছোঁ যে কংগ্ৰেছ দল নগাঁও উপনিৰ্বাচনত পুনৰবাৰ বিজয় হ'ব তো এইটো আমাৰ নীতি হৈ গ'ল আৰু এইটো আমি বিজয় হ'ম এইটো আজিৰ পৰা আপোনালোকে ঘোষণা কৰি লওক